নমস্কাৰ আজি 19 জানুৱাৰী 2025 আজিৰ পৰা অহা 25 জানুৱাৰীলৈ মানে মই সানডে টু স্যাটাৰডে এসপ্তাহৰ বাবে ৰাখিফল কম দুটা চিঠিপত্ৰ আনসাৰ দিয়া হ'ব যিসকলে নিজৰ দুটা কোৱেশ্চন জানিব খুজিছে তেখেতসকলে মোলৈ চিঠিপত্ৰ দিব পাৰে নিশ্চয় আনসাৰ পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ এতিয়া মই টেৰট কাৰ্ড মতে দুখন কাৰ্ড ল'ম প্ৰথমতে মই মেঘ ৰাশিৰ বাবে এৰিছ সকলৰ বাবে কম পেন্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু বাধা পাব খেলিমেলি আছে গতিকে সাৱধান হওক আৰু ভ্ৰমণ কৰিব গ'লে সাৱধান থাকক বিশেষকৈ সপ্তাহটোত পূব দিশত ভ্ৰমণ নকৰিব কিছু বাধা বেগিনি সৰু সুৰা দুৰ্ঘটনা শত্ৰুৱে আমনি কৰিব পাৰে আদিৰ যুগ দেখুৱাই আছে এনেও সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল অৱশ্যে মঙ্গলবাৰ দিনটো যদি আপুনি পালন কৰিব পাৰে মঙ্গলবাৰ দিনটো যদি হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰিব পাৰে হনুমানৰ পূজা পাতল কৰিব পাৰে হনুমান দেৱৰ ভৰিত যদি আপুনি অৰেঞ্জ কালাৰৰ সেন্দুৰ আগবঢ়াব পাৰে তেতিয়া নিশ্চয় শুভ ফল লভিব শত্ৰু নাশ হ'ব লগতে শাৰীৰিক দিশত মধ্যম ফল আৰু এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব কিন্তু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হানিৰ যুগ দেখুৱাই আছে কিছু বাধা বেগিনি আছে লাকি কালাৰ হ'ব ৰেড লাকি নাম্বাৰ হ'ব 7 এতিয়া আইছো বৃষ ৰাখিলৈ টৰাছ পেজ অফ ওৱান্স এণ্ড এজ অফ সোৰ্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মঠ মন্দিৰত ধূপ চাকি আগবঢ়াওক মনসা দেৱীৰ পূজা পাতল কৰক তেতিয়া বাধা বেগিনি থাকিলে আঁতৰিব এনে সপ্তাহটোত কিছু বাধা বেগিনি দেখুৱাই আছে কাৰণ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ নানান ধৰণৰ বাধাৰ মাজেদি অগ্ৰসৰ হ'ব লাগিব বিশেষকৈ ব্যৱসায় বাণিজ্যত বাধা আছে যদি আপুনি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে যদি আপুনি লোহাৰ ব্যৱসায় কৰিছে তেতিয়া কিন্তু বাধা বেগিনি বেছিয়ে পাব গতিকে শনি মন্দিৰ দৰ্শন কৰক শুভ ফল আহিব আৰু এই সপ্তাহটোত লাহে লাহে বিদ্যাৰ্থী শুভ ফল দিব সপ্তাহটোৰ শেষৰ ফালে প্ৰেমিক প্ৰেমিকাসকলৰ ভাল বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব আৰু এই সপ্তাহটোত দেখাৰ ফালে দুৰ্বলতা থাকিব দেখাত কিছু আমনি থাকিব গতিকে কিছু সাৱধান থকাটো ভাল লাকি কালাৰ হ'ব ব্লু লাকি নাম্বাৰ হ'ব 4 এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ দেখা যায় নিবনুৱাসকলৰ ভাল চাকৰি বাকৰিৰ যুগ দেখুৱাই আছে অৱশ্যে সপ্তাহটোত শাৰীৰিক সমস্যা থাকিব বিশেষকৈ ভৰিৰ ফালেদি দুৰ্বলতা পেটৰ বেমাৰ আজাৰ থাকিব যিসকলৰ হাই বিপি তেখেতসকলে সাৱধান থকাটো ভাল হ'ব সপ্তাহটোত পাৰিলে ষ্টিলৰ আঙুঠি পিন্ধক ভাল ফল পাব যিকোনো কামতে আগবাঢ়িলে লাহে লাহে আগবাঢ়ক এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব শনিবাৰ দিনটো পালন কৰক আৰু সপ্তাহটোৰ একেবাৰে শেষৰ ফালে হঠাৎ টকা পইচা পাই যাব পাৰে টকা পইচা হাতলৈ আহি যাব পাৰে গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভাল বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ'ব লাকি কালাৰ হ'ব বটল গ্ৰীণ লাকি নাম্বাৰ হ'ব 7 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেন্টাকলছ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে পাৰিবাৰিক কিছু অশান্তিৰ যুগ দেখুৱাই আছে শান্তি বিঘ্নিত হ'ব পাৰে সাৱধান হওক ল'ৰা ছোৱালীৰ বাবে কিছু সাৱধানতা অৱলম্বন কৰক নতুবা কিছু অশুভ ফল আৰু স্বাস্থ্যৰ বিষয়ে কিন্তু কিছু সমস্যা থাকিব সাৱধান হওক মূৰৰ বিষ আদিত ভুগিব পাৰে এই সপ্তাহটোত পাৰিলে শনিবাৰ দিনটো পালন কৰক যিকোনো শুভ কামত আগবাঢ়িব গ'লে শনিৰ মন্ত্ৰোচ্চাৰণ কৰক ওম স্বঃ শনিশ্বৰায় নমঃ আৰু কামৰ বাবে আপুনি আগবাঢ়ক নিশ্চয় ফল আহিব শনিৰ মন্ত্ৰ সদায় ঘৰৰ বাহিৰত যাই কেনে মাতিব চোতালত মাতিব আৰু কাম কাজৰ বাবে আপুনি আগবাঢ়িব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে আৰু দূৰ ভ্ৰমণ আদিও কৰিব পাৰে বেয়া নহয় এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে আপুনি কিন্তু নতুন একোতে হাত দিয়াটো ভাল নহ'ব লাকি কালাৰ হ'ব হোৱাইট লাকি নাম্বাৰ হ'ব 4 এতিয়া মই এখন চিঠিলৈ গৈছোঁ কেইবাখন চিঠি আছে আমাৰ হাতত এওঁ লিখিছে শ্ৰীমতী মধুস্মিতা কাকতি কিৰিয়াংডাঙৰে নমস্কাৰ ল'ব এজন ল'ৰাৰ লগত মোৰ বহু বছৰৰ প্ৰেম আছিলে কিন্তু এতিয়া মোৰ প্ৰতি ল'ৰাজনৰ আকৰ্ষণ লাহে লাহে কমি যাবলৈ ধৰিছে মই কি কৰোঁ কিবা বৈদিক বা তেনেধৰণৰ প্ৰতিকাৰ আছে নেকি বাৰু ধন্যবাদ হয় আপুনি প্ৰেমিকক আকৰ্ষণ কৰিব পাৰে আকৰ্ষণ বিদ্যা আপুনি জানিব লাগিব সাধাৰণতে আপুনি গ্ৰীণ কালাৰ নতুবা ৰেড কালাৰ নতুবা ষ্টিল বৰণৰ খাৰু পিন্ধক তেতিয়া প্ৰেমিক বা প্ৰেমিকাসকলে যদি তেনেকুৱাকৈ পিন্ধে তেতিয়া কিন্তু আকৰ্ষণ হয় আৰু প্ৰেমিক প্ৰেমিকাৰ আপুনি এটা বগা কাগজত কলা চিয়াহীৰে নাম লিখিব আপুনি যদি প্ৰেমিকৰ নাম লিখে আৰু মৌজলত যদি বস্তুটো বোতলত ভৰাই ৰাখে ৰাতি
সেই বুটলটোৰ ওপৰত এটা ৰঙা কালাৰৰ বাল্ব জ্বলাই ৰাখক, তেতিয়াও কিন্তু কামত দিব। চাউল গাখীৰ দুখীয়া বামুণজনক শুক্ৰবাৰ দিনা দান কৰক। শুক্ৰ প্লেনেটটোৱে প্ৰেম কণ্ট্ৰল কৰে, লাভ এফেয়াৰ্ছক কণ্ট্ৰল কৰে। আৰু লগতে শুক্ৰবাৰ দিনা আপুনি যদি ডেটিঙত যায়, শুক্ৰবাৰ দিনা যদি প্ৰেমিকক ৰেড ৰ'জ নতুবা য়েল' ৰ'জ উপহাৰ দিয়ে, তেতিয়াও কিন্তু প্ৰেম দীৰ্ঘস্থায়ী হয়। ধন্যবাদ। এতিয়া মই আন এখন চিঠিলৈ গৈছোঁ। কিৰণ দেৱনে নমস্কাৰ ল'ব। মই আহাৰ মাহত মোৰ নতুন ঘৰখনৰ আৰম্ভণি কৰিম, মানে ঘৰ বনাম, গতিকে কি হ'ব? গৃহাৰম্ভৰ বিভিন্ন কথা শাস্ত্ৰমতে কৈ থোৱা হৈছে, যেনে বহাগত ঘৰ আৰম্ভ কৰিলে ধনৰত্ন লাভ, জেঠত গৃহাৰম্ভ কৰিলে মৃত্যুযোগলৈকে হ'ব পাৰে। জেঠ মাহত কৰিব নালাগে। আহাৰত কিন্তু ধনৰত্ন আৰু পশু নাশ হয়। শাওণত বনালে কিন্তু মৃত্যুযোগলৈকে আহে। ভাদ মাহত বনালে গৃহাৰম্ভ ক্ষতিকাৰক। আহিন মাহত যদি গৃহাৰম্ভ কৰে তেতিয়া পত্নী বিয়োগ, মানে ৱাইফৰ মৃত্যুলৈকে হ'ব পাৰে। আৰু কাতি মাহত কৰিলে ধন বৃদ্ধি। আঘোণ মাহত সা সম্পদ বৃদ্ধি হয়। পুহ মাহত চোৰৰ উপদ্ৰৱ বেছি। মাঘ মাহত কৰিলে জুই লগাৰ ভয় থাকে, পানীৰ ভয়ো থাকে। ফাগুন মাহত কৰিলে ধন আৰু পুত্ৰ লাভ হয়। চ'ত মাহত কিন্তু ঘৰ বনাব নালাগে, তেতিয়া ৰোগ বৃদ্ধি পায়, তাৰমানে বেমাৰ আজাৰে আমনি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ যদি আপুনি মাহ চাই ঘৰ বনায়, তেতিয়া নিশ্চয় উপকৃত হ'ব। ধন্যবাদ। এতিয়া নেক্সট ৰাশি হ'ল সিংহ ৰাশি, চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি আছে সপ্তাহটোত, গতিকে সাৱধানেৰে আগবাঢ়ক। এই সপ্তাহটোত ডাঙৰজনক শুক্ৰবাৰ চাই কেনে মিঠা বস্তু উপহাৰ দিয়ক, তেতিয়া ভাল ফল পাব। শুক্ৰবাৰ দিনা ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। বিদ্যাৰ্থীসকলে কিছু বাধা পাব, বাধা বিঘিনিৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে মধ্যম ফল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব পাৰে। এই সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে বিজনেছৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সপ্তাহটোত নিবনুৱাসকলৰ কিন্তু বৰ এটা ভাল নহয়, বাধা থাকিব, গতিকে সাৱধান হওক। লাকি কালাৰ হ'ব হোৱাইট এণ্ড ব্লেক, লাকি নাম্বাৰ হ'ব 4। এতিয়া হওক কন্যা ৰাশিলৈ, নাইট অফ চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে লাভৰ যুগ আছে, আৰ্থিক উন্নতিৰ যুগ আছে, প্ৰতিভাৰ স্বীকৃতি পাব, গতিকে শুভ ফলে দেখুৱাই আছে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিব নোৱাৰিব। মংগলৰ শুভ প্ৰভাৱ পৰিব, গতিকে ৰাজনীতিবিদসকলৰ ভাল, প্ৰযুক্তিবিদ্যাৰ লগত যি জড়িত হৈ আছে ভাল সময়। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সপ্তাহটোত গৰখীয়াক দান ধ্যান কৰক, নিশ্চয় ভাল ফল দিব। এই সপ্তাহটোত 7 নম্বৰটো লাকি, গ্ৰীণ কালাৰ, হোৱাইট কালাৰ লাকি। তুলা ৰাশি, লিব্ৰা, চ'ৰ্চ এণ্ড পেণ্টাকুলছ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যম ফল, মান সন্মান হানি হ'ব পাৰে, সাৱধান হওক। শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলৰ অৱশ্যে উত্তম, বিদ্যালাভত কিন্তু বাধা নাথাকে, ভাল ফল পাব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচা হাতলৈ আহিব, লাহে লাহে আপুনি উন্নতি কৰিব। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিৰ যুগ দেখুৱাই আছে। যদি ইণ্টাৰভিউ আদি আছে তেতিয়া কিন্তু ভাল ফল লভিব। সপ্তাহটোৰ শেষৰ ফালে যিমান পাৰে দান ধ্যান কৰক। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব অফ হোৱাইট। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেজ অফ চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে অৱনতিৰ যুগ দেখুৱাই আছে, টকা পইচা হানি হ'ব। নিবনুৱাসকলৰ অশুভ ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোৰ শেষৰ ফালে যিমান পাৰে দেৱী মন্দিৰ দৰ্শন কৰক, দেৱী মন্দিৰত ফুল ফল আদি আগবঢ়াওক, ভাল ফল দিব। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 4। ধনু ৰাশি, চেক্ৰেটেৰিয়াছ, পেজ অফ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে। বিয়া বাৰুৰ প্ৰস্তাৱত শুভ ফল, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে শুভ সপ্তাহ। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু কষ্ট কৰিব লাগিব। নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক, নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি নকৰাই ভাল। নিবনুৱাসকলে অৱশ্যে ভাল ফল পাব। এই সপ্তাহটোত কোনোবাই আপোনাক ঠগিব পাৰে, ঠগ প্ৰবঞ্চকৰ কবলত পৰিব পাৰে, সাৱধান হওক। এই সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে টকা পইচা হাতলৈ আহিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে এইটো সপ্তাহত লক্ষ্মী দেৱীৰ মন্দিৰ দৰ্শন কৰক, নাৰায়ণৰ পূজা পাতল কৰক, ভাল ফল দিব। লাকি কালাৰ য়েলো এণ্ড ৰেড, লাকি নাম্বাৰ 8। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে এই সপ্তাহত কিছু বাধা আছে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, বাধা বিঘিনি কাটিব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়ক। দুৰ্ঘটনা আদিৰ পৰা সাৱধান হ'ব লাগে। ড্ৰাইভিং নকৰিব, তেতিয়াও হ'ব। মংগলবাৰ দিনটোতো স্পেচিয়েলি আপুনি ড্ৰাইভিং নকৰাই ভাল। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। সদায় শনি মন্দিৰ দৰ্শন কৰক, শনিৰ মন্ত্ৰ মাতক, শনিবাৰ দিনটো পালন কৰক, ভাল ফল দিব। লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড কাপছ।
এই দুখন কাৰ্ড মতে এই সপ্তাহত কিছু বাধা থাকিব শিক্ষাৰ্থীসকলে মধ্যম ফল পাব স্বাস্থ্য পাতিৰ কিছু অৱনতিৰ যুগ দেখুৱাই আছে বিভিন্নজনৰ পৰা স্বীকৃতি পাব অৱশ্যে নাম হ'ব ফেম হ'ব আপোনাৰ পৰিয়ালৰ বিকাশ হ'ব পাৰে এইটো সপ্তাহত এই সপ্তাহটো লাহে লাহে উন্নতি হ'ব আত্মীয় পৰিজনে যদি ঘৰলৈ আহে তেতিয়া তেওঁলোকে সেৱা কৰক পিঠা পনা মিঠাই আদি খাবলৈ দিয়ক নিশ্চয় ভাল ফল দিব এই সপ্তাহটো শেষৰ ফালে আপুনি মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক তামৰ আঙুঠি এটা পিন্ধক ভাল ফল দিব ব্ৰাউন কালাৰ লাকি নাম্বাৰ 9 এতিয়া মীন ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কিছু অশুভ ফল দেখুৱাই আছে সপ্তাহটোত মূল্যৱান সা সম্পদ হেৰাব পাৰে সাৱধান হওক আপোনাৰ হাতলৈ অৱশ্যে টকা পইচা আহিব কৰ্মচিন্তা উন্নত হ'ব নতুন কাম কাজৰ আৰম্ভণি কৰিলে সফলতা আহিব বিদ্যালয়ত শুভ ফল পাব দূৰ ভ্ৰমণৰ সুযোগ আছে মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দুখীয়া বামুণজনক গীতা দক্ষিণা লগুণ আদি দান দিয়ক এই সপ্তাহটোৰ শেষৰ ফালে নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ ফল দেখুৱাই আছে স্বাস্থ্য পাতি মধ্যম লাকি কালাৰ হ'ব চিলভাৰ কালাৰ লাকি নাম্বাৰ হ'ব 2 ধন্যবাদ আজি ইমানতে আকৌ লগ পাম নেক্সট উইকত আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 প্ৰতি সপ্তাহতে মোক টাইমেটত লগ পাব মই ৰেগুলাৰে সপ্তাহটোত সানডেৰ দিনা এটা সপ্তাহৰ বাবে মই কওঁ